নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয়ৰ 8,000 টকা দিয়া হ'ব আৰু আপোনালোকে যদি বেংক একাউণ্টৰ ডিবিটি লিংক আছে তেতিয়াহ'লে এই পইচাটো পাব। যদি আপোনালোকৰ বেংক একাউণ্টৰ ডিবিটি লিংক নাই তেতিয়াহ'লে কিন্তু সেই অৰুণোদয় হিতাধিকাৰীসকলে এই 8,000 টকা নাপায়। চ' আপোনালোকে 8,000 টকা পোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে বেংক একাউণ্টৰ লগত ডিবিটি লিংক কেনেকৈ কৰিব আৰু আপোনাৰ বেংক একাউণ্টৰ ডিবিটি লিংক আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব। চ' তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাই থাকিব। চ' আপোনালোকে নিশ্চয় গম পাইছে যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰিব লাগে। এই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক মেক্সিমামৰ আছে, কিন্তু ডিবিটি লিংক অৰ্থাৎ আপোনালোকৰ যিটো ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ যিটো ডিবিটি লিংক আছে ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ, এইটো কিন্তু আপোনালোকৰ সব বেংকত নহয়, এটা বেংকৰ লগতে হয়। যদি আপোনালোকে ভাবিছে যে আধাৰ কাৰ্ড লিংক কৰিছোঁ এতিয়া কিয় আকৌ ডিবিটি লিংক কৰিব লাগে, যদি আপোনালোকে ডিবিটি লিংক নকৰে বা ডিবিটি লিংক নাথাকে আপোনালোকৰ বেংক একাউণ্টৰ লগত, তেতিয়াহ'লে কিন্তু আপোনালোকে সেই যিটো 8,000 টকা দিব সেই 8,000 টকাটো আপোনালোকে নাপায়। চ' আপোনালোকে সেই ডিবিটি লিংকটো কেনেকৈ কৰিব আৰু আপোনালোকে ডিবিটি লিংক আপোনাৰ নিজৰ বেংক একাউণ্টৰ লগত আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আধাৰ কাৰ্ডত দি পইচা দিয়াটো নতুন এটা আপডেট কৰিছে। আগতে আপোনালোকে পেঞ্চন, স্কলাৰশ্বিপ বা আপোনালোকৰ যিটো PM কিষাণৰ পইচা পাই আছিলে সেইটো ডিবিটি মাধ্যমে আহি আছিল। এইবাৰ নতুন আপডেট কৰিছে যে অৰুণোদয় হিতাধিকাৰীসকলকো ডিবিটি মাধ্যমে পইচাটো দিয়া হ'ব। ঠিক আছে, চ' আপোনালোকে ডিবিটি কেনেকৈ লিংক কৰিব বা আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছেনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব, মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ক্ৰম ব্ৰাউজাৰত এনেকৈ আহি যাব, আপোনালোকে নিজে মোবাইলতো কৰিব পাৰে। ঠিক আছে, মই আপোনালোকে যেনেকৈ কৈ আছোঁ তেনেকৈ কৰিব। ইয়াত প্ৰথমে আপোনালোকে NPCI বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত যিটো প্ৰথম লিংক আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এবাউট কাষ্টমাৰ, ওপৰত দেখা পাইছে ইয়াত কাষ্টমাৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু তলত আহিব ভাৰত আধাৰ চিডিং এনেবল বেছ, এইটো অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে লেফ্ট ছাইডত দেখা পাইছে আপোনাৰ আধাৰ চিডিং ডিচিডিং। ঠিক আছে, ইয়াত আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনাৰ আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰটো আপোনালোকে দি দিব। যদি আপোনালোকে ফ্ৰেছ আপোনালোকে ডিবিটি লিংক কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে চিডিং বুলি দিব, আৰু যদি আপোনালোকে লিংকটো কাটিব বিচাৰি আছে তেতিয়াহ'লে ডিচিডিং বুলি দিব। ঠিক আছে, মই যিহেতু লিংক কৰিম এইকাৰণে মই চিডিং বুলি দিলোঁ। তাৰপিছত এনেকৈ আপোনালোকে আধাৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰি দিব। ঠিক আছে, আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপোনালোকে ছাইডত দেখা পাইছে চিডিং আৰু ডিচিডিং। ঠিক আছে, ইয়াৰ পৰা আপোনালোকে কি কৰিব, যদি লিংক কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চিডিং বুলি অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট ইউৰ বেংক, আপোনাৰ কোনটো বেংকৰ লগত আপুনি ডিবিটি লিংক কৰিব বিচাৰে সেই বেংকৰ নামটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াত চিডিং টাইপ আপোনালোকে ফ্ৰেছ নে একদম নতুন লিংক কৰিব বিচাৰিছে নে বেলেগ বেংকৰ পৰা মুভ কৰিব বিচাৰিছে সেইটো আপোনালোকে যিটো অপশ্যন হয় সেইটো আপোনালোকে দিব। মই যিহেতু নতুন কৰিম একদম ফ্ৰেছ সেইটো মই চিলেক্ট কৰিলোঁ। তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰ যিটো আছে তলত আপুনি একাউণ্ট নাম্বাৰটো দিব, কনফাৰ্ম কৰিব আৰু আপুনি তলত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিটৰ এটা বুটাম আহি আছে, ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব। আপোনালোকে একদম স্ক্ৰল ডাউন কৰি তলত আহিব আৰু এগ্ৰি টু কণ্টিনিউত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰ আছে সেই মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত আপুনি ধুনীয়াকৈ ফিল কৰিব লাগিব। তাৰপিছত আপুনি কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহি যাব। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, কনফাৰ্ম কৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পপ আপ এনেকৈ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে আধাৰ্ছ চিডিং ইন পেণ্ডিং ষ্টেটাছ। ঠিক আছে, ইয়াত কাইণ্ডলি চেক আফটাৰ চাম টাইম ইউৰ ৰেফাৰেঞ্চ নাম্বাৰ এনেকৈ অপশ্যনটো আহি যাব। অলপ সময় ৱেইট কৰিব আপোনালোকে। ৱেইট কৰাৰ লগে লগে কি হ'ব, আপোনাৰ যিটো আধাৰ চিডিংটো আপোনালোকে ৰিকুৱেষ্ট কৰিছে সেই ৰিকুৱেষ্টটো আপোনাৰ ছাকচেছফুলি এনেকৈ আহি যাব। ঠিক আছে, আপোনালোকে দেখা পাইছে ইয়াত আধাৰ চিডিং ছাকচেছফুলি আহি গ'ল। ইউৰ আধাৰ নাম্বাৰ ছাকচেছফুলি চিডিংটো আপোনাৰ যিটো বেংকৰ লগত লিংক কৰিব বিচাৰে সেই বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ যাব। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।